guys, good morning. Welcome to my new vlog, Jahan Vlogs. No! এইফালে বেবিয়ে মোৰ ষ্টেণ্ডটো টানি দিছে. The reason why I don't vlog is because of my baby. মোক বহুত ডিস্টার্ব দিয়ে. এনে মই থাকিলে একো নহয়, কিন্তু মই যেতিয়া vlog start কৰো বা কিবা এটা কৰিবলৈ লওঁ তেতিয়া হৈ গ'ল আৰু ইমান গৰম লাগিছে. Actually মই এক্সাৰসাইজ কৰি পিনে আহিছিলো তো এখন Actually মাইনা কিয় হাঁহি আছে কাৰণ মই যে এক্সাৰসাইজ মানে নামটোহে এক্সাৰসাইজ কৰাটো মানে ইমান নহয়. লাইক মই ভাবো যে 1 hour মান ওয়ার্কআউট কৰিম, বাট দেন মোৰ 5 minutes or 10 minutes অতে মোৰ এক্সাৰসাইজ হৈ যায়. সো একাৰণে মই হাঁহি আছে. হি নিজে তো আজি জিম যাব পৰা নাই তো মুকে হাঁহি আছে মোৰ কাৰণে. সো এইফালে সো আজি ওয়েদাৰটো ইমানেই ভাল. তো আজি আমি ভাবিছো আমি আজি নাৰ্সাৰীলৈ যাম বুলি কৈ. ওয়াও, বতাহ দি আছে ইমান ভালকৈ. এইফালে সো oh my goodness. So yeah guys, moita eto ako more stand to hilabla aise. Say hi Nico. Say hi. 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 Hello. Flying kiss, flying kiss. Flying kiss. बहुत गरम लगी আছে and then একেবাৰে ৰেডি হৈ পিনি যামগে. সো আপোনালোকে ব্লগটো হেকলৈ চাই দিম. দেখিছেনে গাইস মই যেতিয়া ব্লগ বনাও কি কৰে. সো গাইস মই এটা গৈ পিনি গা পা ধুই লওঁ, ওয়াশ আপ কৰি লওঁ, তাৰ পিছত আকৌ লগ পাই আছো. টিল দেন কিপ ওয়াচিং মাই ব্লগ. Hey guys, so মই এটা ৰেডি হৈ গলো আৰু এইফালে পাৰ্সেল আহিছিলে মস্কিটো নেট, সেইকাৰণে ইয়াত থৈ দিছো. ও মাই গড, মই ওপৰত যেটো বাস্কেট ল'বলৈ আহিলো সেইকাৰণে ইমান টায়াৰ্ড লাগি আছে. সো আমি অকল নাৰ্সাৰী নহয় কেইটামান সবজি বজাৰ কৰিব লাগিব, সো সেইকাৰণে লৈ ললো. বলক তেনেহ'লে মই মাৰিছো ৰ'ব. হে কোনে আমাৰ বলক মা. হাই Hey guys, so আমি নাৰ্সাৰী পালোহি and এইটো হৈছে চিনেমা নাৰ্সাৰী. So ইমান ধুনীয়া লাগিছে. Wow, I just loved it. কোনটো সেইটো ভাবিছো সেইফালেও ফুল চাবলৈ একবাৰ লাগিব, নহ'লে ইয়াৰ বদলি বেলেগ ৰ'জ চ'জ বা সেইফালে একবাৰ চাই লওঁ নেকি. ৰ'জ মাহে লৈছে নেকি ন? আছে এইফালে চাম গোলাপ এইকেইটাও ভাল লাগিছে. ফুল আহিব এইটো গোন্ধ ভালটো নেকি? এইটো এবাৰ চাই নহয় অকমান গুণ আছে বাৰু, সেইটো ভাল লাগিছে. এনেকুৱা এটা লৈ লওঁ, তেতিয়া লগাব পাৰিব. শুনিছ আছে. মই ডাঙৰ মানে গোলাপ এটা বিচাৰিছিলো. তিনটা ল'বা সেইকাৰণে কৈছে তো সেই তিনটা ল'লো তেলে. মই দুটা কৈছে চাগে. এইবিলাক হেংগিঙৰ কাৰণে লৈছো.
মই একচুৱেলি ফ্লাৱাৰ্ছবিলাক ভালকৈ মেইনটেইন কৰিব নোৱাৰোঁ, সেইকাৰণে ল'লে মানে বেয়া লাগে যেতিয়া মৰি যায়। অকণমান ভাবি লওঁ ল'নে নলওঁ। ভাল লাগিছে। ঘৰলে ঘৰৰ পৰা আহিছোহে। অঁ ঘৰৰ পৰা আহিছে। অকমান মিলাই লোৱা। মানে কি হয় আমি ফুল ল'লো হয়, কিন্তু এতিয়া স্পেচে নথকা হৈছে, সেইকাৰণে এইফালে বস্তুখিনি খালী কৰি আছে। আমি ফুলৰ শ্বপিং কৰি ললো। মা ক'ত আছে কৈছিলে? গছৰ সেই মাজত সোমাই আছে। এইফালে মা ফুলৰ মাজৰ পৰা সোমাই গ'ল। আৰু আমাৰ টোটেল শ্বপিং হৈছিলে গাইছ, আপোনালোকে গেছ কৰক কিমান হ'ব। তো মই ক'লো যে আমাক কিবা এটা লাগিব, তো আমাক কিবা এটা দিয়ক। তো তেতিয়া আমাক দিছিলে এইটো গছ, এইটো পাৰ্লাইট পাম বুলি কৈছে। মই একজেক্ট লাইক প্ৰনাউন্স নাজানো, কিন্তু বহুত ভাল হয়। এইটো সৰুৰ কাৰণে এনেকুৱা লাগিছে, কিন্তু এইটো বহুত ডাঙৰ হ'লে মানে বহুত ধুনীয়া হৈ যায়। চ' ইয়াত থেংক ইউ ছ' মাছ, বহুত ভাল লাগিলে। ল'ম আকৌ, বহুত ভাল লাগিলে। আপোনালোকে আহিব চিনেমা নাৰ্চাৰীলৈ। চ' গাইজ, আমাৰ 2026ৰ ফুলৰ শ্বপিং হৈ গ'ল আৰু নিকিনো এই বছৰৰ কাৰণে। এবাৰতে কিনিলো। মায়ে কিনিব নেকি? মায়ে কিনিব, মায়ে কাৰণ টেকেলিত পইচা সোমাই মায়ে গৈ আছে, মায়ে কিনিব পাৰে। ময়ো জমা কৰি যাম। মই ভাবিছিলো ভেজিটেবলছ লগাবলৈ কাৰণে কেইটামান গুটি বা পুলি ল'ম বুলি কয়, কিন্তু এবাৰ এভেইলেবল নাই বুলি কৈছিলে। এবাৰ এভেইলেবল নাই বুলি কোৱাৰ কাৰণে মই লাইক অনলাইনত চাব লাগিব। এইফালে গছ গছনিৰ কাৰণে মায়ে গমেই পোৱা নাই যে আমি ঘৰত পালোহি নাই, কিন্তু আমি এইফালে ঘৰ পাই গ'লোহি। চ' গাইছ, আমি ঘৰ পালোহি। এতিয়া পাপাই কি ক'ব এইটো ঠিকা নাই। যাবতো লাগিব, কিন্তু তাহাঁতৰ কালি গাড়ীখন লৈ নাযাবি। লৈ গ'লে মানে এইফালতো মানে মোৰ ফালে গাঁৱৰ ফালে গুচি আহিব। একো নাহে। এইফালে চাওক, স্পেচে নাই আমাৰ। গেট খুলিব লাগিব। আজি বহুত কেইটা প্লান্টছ, ফ্লাৱাৰ্ছ বহুত কেইটা কিনিলো। এতিয়া কিনাটো কিনিলো হয়, কিন্তু পাপাই এতিয়া কি ক'ব এইটো গম নাপাওঁ। আৰু আজিকালি একচুৱেলি মানুহে মেইনটেইনো কৰে, সেইকাৰণে দামো তেনেকুৱা লয়। চ' সেইকাৰণে ঠিকে আছে। গাইছ, মই এতিয়া বস্তুখিনি নমাই লওঁ। চব্জি আনিছো, চাৰি তোৰ মন পচন্দৰ।
আমি ভাবিছিলোঁ চব্জি বজাৰ কৰিম, বাস্কেটটো এনেই লৈ যোৱা হ'ল। ফুল নামাই আছে। ৱাও গাইছ, এইফালে চাওক। অ' মাই গড, ইমান ধুনীয়া লাগিছে। অ' বাবা আমাক ইনচাল্ট দিছে মা। কি কৰি আছা? এইখিনি হেৰি কৰি আছো, কিছুমান পাতকেইটা তলত ড্ৰাই হৈ থাকে নাই। এইকেইটা কি প্লান্টছ মই একদম মেমৰিত পাহৰি গ'লো আৰু। এইটো কি প্লান্টছ আছিলে জানো, কিন্তু টিলিঙা ফুলৰ এইটো ফেমিলিৰ পৰা অহা চাগে ন, হাইবিস্কাছ ফেমিলিৰ পৰা অহা, চিমিলাৰ হয় এইকেইটা। তাৰপিছত আমি ল'লোঁ এইটো দৰৱ, যোনটো ফ্লাৱাৰ্ছ ভেজিটেবলছ সেইবোৰ চব ভাল হৈ থাকে বুলি কৈছে। এণ্ড দেন মাই ফেভৰেট ৰাবাৰ প্লান্ট, যোনটো মই বহুত বছৰৰ পৰা আগৰ পৰা মানে ল'মকৈ এবাৰ ল'ব পাৰিলোঁ। দুটা ল'লোঁ, এটা আমাৰ কাৰণে। তাৰপিছত এইটো হেংগিং ল'লোঁ। এইটো এৰে কাৰণে কি কৈছিলে, এইটো নামটো নাজানো। গুগলত মই এইটো পিকচাৰ দি পিনি চাব লাগিব কি প্লান্ট হয়। এইটো আমি 3টা লৈছোঁ। ওপৰত আমি এইফালে হেং কৰিবলৈ দেখাই দিয়া, সেই ওপৰত আমি হেং কৰিবলৈ। চ' এটা লৈছোঁ, ইয়াতো এটা আছে এইটো। এতিয়া ইয়াত থৈ পিনি ইয়াতে ভাল লাগিছে, কিন্তু আমি ওপৰৰ কাৰণে যিহেতু এবাৰ আনিছোঁ, তো নেক্সট টাইম আমি ইয়াত থ'বলৈ কাৰণে আমি আনিম। আৰু তাত এভেইলেবলো নাছিলে, সৰু সৰুকেইটাই আছে, ডাঙৰকেইটা এই 3টাহে আছিলে। এণ্ড দেন এইটো বহুত কষ্টলি ন, ইমান দাম লৈছোঁ এইটো। লগতে আমি যিহেতু এইবিলাক লৈছোঁ আৰু এইবিলাক গ্ৰীণ প্লান্টছ এইবাৰ দিবৰ কাৰণে ডাইৰেক্ট পানী দিলে বেয়া হৈ যায় বুলি কৈছে, সেইকাৰণে এনেকৈ পাৰ্চনেল পানী বহুত স্মুথলিকৈ ওলায়, তো সেইকাৰণে এইটো ল'লোঁ। ৱাও, ইণ্টাৰেষ্টিং। অ' এনেকৈ কিবা এটা সেইটোৱে পানী মাৰ আকৌ। এণ্ড য়েছ গাইজ, আমি যিহেতু বহুতখিনি ফ্লাৱাৰ্ছ গ্ৰীণ প্লান্টছ ল'লোঁ, সেইকাৰণে আমাক লগতে দিলে এইটো ফ্ৰী। এইটো মই দুলভাইক খুজি লৈছিলোঁ যে আমি ইমানখিনি ল'লোঁ যেতিয়া কিবা এটা দিয়ক বুলি কয়, তো আমাক এইটো দিলে। এইটো নামটো কি কিবা এটা আছিলে, লাষ্টত পাম বুলি কয়, সেইটোৱে মোৰ মানে মনত থাকিলে। চ' ইয়া, থেংক ইউ ছ' মাছ। এতিয়া ফুল ল'লে যেতিয়া মেইনটেইনো কৰিব লাগিব, চ' সেইকাৰণে বেবী ৱাইপছ দি পিনি মোচাই আছোঁ। ভাল লাগিছে। এতিয়া মাইনাই প্লান্টছকেইটা প্লেচ কৰি থৈছে, আৰু এইখিনি আমি শ্বপিং কাৰণে বাস্কেট দুটা লৈ গৈছিলোঁ, কিন্তু প্লান্টছ আৰু ফ্লাৱাৰ্ছকেইটা লওঁতে আমাৰ জাগাকেইটাই পূৰা বন্ধ কৰি দিলে। চ' আজিৰ কাৰণে ভাত নাখাওঁ, এয়া প্লান্টছকেইটা চাই পিনি আমাৰ পেটটো ভৰাই লওঁ। বহুত ভাল লাগিছে গাইছ, এফালে চাওক। একচুৱেলি ৰুমৰ ভিতৰত এনেকৈ গ্ৰীণ প্লান্টছবোৰ থৈ দিলে মানে বহুত ধুনীয়া লাগে, কিন্তু সৰু ল'ৰা ছোৱালীৰ পৰা অলপমান হুঁচিয়াৰ হ'ব লাগে, কাৰণ সৰু ল'ৰা ছোৱালীবোৰ অলপমান মানে ছিঙি দিয়ে বা পেলাই দিয়ে পটছবিলাক, কাৰণে বেয়া। মানে এইবাৰ পৰা চকুটো অকণমান ল'ৰা ছোৱালীলৈ চাব লাগিব। এতিয়া ভাল লাগিছে। আমি এতিয়া আমাৰ বালকনিত প্লান্টছবোৰ আনিলোঁ, এইফালে মাইনাই প্লেচ কৰি আছে। ল'ৰাটো মানে নক'ব আৰু, ইমানে বদমাছ হয়। মই ভিতৰত থৈ আহোঁ, আকৌ আহি যায়। চ' আপোনালোকক মই নেক্সট ব্লগতে ভালকৈ দেখুৱাম, কাৰণ এতিয়াতো অকণমান আন্ধেৰা হৈ গ'ল। এইফালে চাওক, আকৌ আহি গ'ল।
Say hi. 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 খাইছিলে চলো 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 আৰু এইফালে চাওক আমাৰ আগৰ প্লাণ্টছকেইটা যোনটো আমি চিনেমা নাৰ্চাৰীৰ পৰা লৈছিলোঁ সেইবিলাকো দেখুৱাম আপোনালোকক আগতে লোৱা আৰু এতিয়া ৰিচেণ্টলি লোৱাৰ ইমান ধুনীয়াকৈ ফুলি আছে গাইজ আৰু এইটো কি প্লান আছিলে ন শুনা এইটো পাহৰি গ'লোঁ কিন্তু এইটো আমাৰ ঘৰৰ পৰা আনিছিলোঁ মই বহুতকেইটা ঘৰৰ পৰা আনা কেইটামান ঘৰৰ পৰা আনিছিলোঁ ক্ৰিচেণ্টিমাম য়েছ ন ইটছ নট ক্ৰিচেণ্টিমামটো বেলেগ হয় সেইটো আমি তাত লৈছিলোঁ চ' আধা কেইটামান আমি ঘৰৰ পৰা আনিছিলোঁ মই আৰু আধা মই লাইটটো জ্বলাই ল'ম চ' কেইটামান মই ঘৰৰ পৰা আনিছিলোঁ কেইটামান মই নাৰ্চাৰীৰ পৰা কিনিছিলোঁ এইফালে চব বগেনভিলা এইটোও লৈছিলোঁ আমি মাইনা আনিলে কাৰণ বহুত ভাৰী হয় চেঞ্জ কৰিছো মাইনা আনিলে so guys that's it for today ৰুই দিয়ক কি হয় নেকি so guys that's it for today's vlog আপোনালোকক মই next vlogত দেখুৱাম ভালকৈ আমি কেনেকৈ প্লেচ কৰি গ'লো so yeah till then bye good night see you guys in the next vlog